সেইগুলো কৰিব ইয়াৰ পাছতে কেৰাৰ আৰু টাউকান গাঁও পঞ্চায়ত ভিঅ আৰু কেৰাৰসকলে সেইসমূহ গ্ৰহণ আমাৰ দ্বিতীয় পৰ্যায়ৰ যিখিনি আজি যিসকলক উদ্যমিতা চেক দিয়া হ'ল এইসকল আইমাতৃ যোৱা 4 তাৰিখৰ দিনা যিখিনি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ৰাজহুৱা খেলপথাৰত দি গৈছিল সোণাৰী 28,296 গৰাকীক দিছিল আৰু থাকি গৈছিল যিসকল আমি লিষ্ট এখন পাইছিলোঁ 2300 কিমান গৰাকী কিন্তু কিছুমানৰ ডাবুল থকাৰ কাৰণে সেইসকলক কাটি কুটি তেওঁলোকক বাদ দি ডাবুল থকাসকলক বাদ দি পিনাই 1625 গৰাকীয়ে আজি পাবলৈ সক্ষম হ'ল গতিকে তেওঁলোকক এই কোড অফ কণ্ডাক্ট লগোৱাৰ আগতেই যাতে বিহু আহি পাইছেই মুখ্যমন্ত্ৰী মহোদয়ে কথাখিনি চিন্তা কৰিয়েই আজি তেওঁলোকক খুব খৰখেদাকৈ যোৱাকালি এই নিৰ্দেশনা আহিছিল তেওঁলোকক যে দিব লাগে গতিকে খুব খৰখেদাকৈ এইখিনি এই ৰাজহুৱা প্ৰেক্ষাগৃহতে এই অনুষ্ঠানটো অনুষ্ঠিত কৰা হ'ল গতিকে সকলোকে মাতি দিয়াৰ পাছত তেওঁলোক সকলোৱে আহিলে আজি তেওঁলোকৰ সেই যি 10,000কৈ পাবলগীয়া সেই চেক আজি পালে গতিকে তেওঁলোকো বহুত উৎফুল্লিত আমাৰো ভাল লাগিছে ইলেকশ্যনৰ সময়ো পাইছেহি গতিকে ইলেকশ্যনৰ সময়ত বহু কথা আমি ৰাস্তা ঘাটে শুনিবলগীয়া হ'লহেঁতেন সেইখিনিৰ পৰা আমি অন্ততঃ আমি ৰেহাই পালোঁ বুলি ক'ব লাগিব আৰু ভৱিষ্যত আৰু তেওঁলোকৰ কাৰণে বহুতো সুবিধা আছে চৰকাৰে মুখ্যমন্ত্ৰীয়ে দিম বুলি যিখিনি প্ৰতিশ্ৰুতি দিছে আগৰ 21 ইলেকশ্যনৰ আগতো আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেতিয়া তেওঁ বিত্তমন্ত্ৰী স্বাস্থ্যমন্ত্ৰী আছিল শিক্ষামন্ত্ৰী আছিল তেতিয়াই তেখেতে বহুতো প্ৰতিশ্ৰুতি দিছিল মাইক্ৰ' ফাইনেন্সৰ ধাৰ সকলো মহিলাৰ যে মাৰি দিম এই কথাষাৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু সেই পইচা ক'ৰ পৰা পাব কেনেকৈ আহিব সেই কথা তেওঁ বিবেচনাই কৰা নাছিল তথাপিতো সেইখিনি ভগৱানে লগ দিলে বুলি ক'ব লাগিব আৰু তেওঁ সকলোখিনি সেইখিনি ধাৰ মাইক্ৰ' ফাইনেন্সৰ ধাৰ মাৰিবলৈ সক্ষম হ'ল পৰৱৰ্তী সময়ত যিখিনি চাকৰি দিম বুলি প্ৰতিশ্ৰুতি দিছিল সেইখিনিও চাকৰি দিবৰ কাৰণে সক্ষম হ'ল গতিকে এইখিনি আমাৰ চৰকাৰখনে ৰাইজৰ কাৰণে উঠি অহা নৱপ্ৰজন্মৰ কাৰণে যিখিনি কৰিব লাগে সকলোখিনি কৰিবলৈ সক্ষম হ'ল গতিকে আজি চৰকাৰখন তেনেধৰণেই আজি আগবাঢ়িছে আমাৰ বিগত চৰকাৰসমূহৰ দিনত যিখিনি কাম কোনোদিনেই কৰিব পৰা নাছিল সেইখিনি আজি আমাৰ বৰ্তমানৰ 16 চনৰ পৰা যিহেতু ভাৰতীয় জনতা পাৰ্টি দলৰ চৰকাৰ হ'ল তাৰ পৰৱৰ্তী সময়ত আমাৰ বিভিন্ন ক্ষেত্ৰত সকলো বিভাগত সকলো ক্ষেত্ৰতেই সৰ্বাংগীন উন্নয়নৰ দিশত আগুৱাই লৈ যাবৰ কাৰণে আজি সক্ষম হ'ল গতিকে আজি বহুতো তেওঁ ভালেকেইটা তাৰমানে ঐতিহাসিক সিদ্ধান্ত ঐতিহাসিক উন্নয়নে আমাৰ অসমৰ এটা মৰ্যাদা ৰাখিলে তেখেতৰ প্ৰতিশ্ৰুতি ৰাখিলে কিছুমান প্ৰতিশ্ৰুতি নিদিয়াকৈ বহুখিনি কাম সম্ভৱ হৈ উঠিলে গতিকে এইখিনি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰত চৰকাৰখনৰ যিখিনি সবল স্থিতি আৰু অৰ্থনৈতিকভাৱে তেওঁলোকে বা আমাৰ ভাৰত চৰকাৰে যেনেধৰণে আমাৰ ভাৰতবৰ্ষক আজি 4ৰ্থ স্থানত আজি পোৱালেহি 11 নম্বৰ স্থানৰ পৰা গতিকে আজি সেয়েহে আজি সম্ভৱ হৈ উঠিছে আজি আমাৰ সমগ্ৰ ভাৰতবৰ্ষখনৰ লগতে অসমখনকো আজি এনেধৰণে আগুৱাই লৈ যাবলৈ সক্ষম হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ